অধিৱেশনত থলীত উপস্থিত থকা আমাৰ সেৱা বাহিনীৰ শ্ৰদ্ধাৰ সভাপতি সঞ্জীৱ ভৰাডাঙৰী আৰু আমাৰ বিশ্ববিদ্যালয়ৰ বন্ধু আপোনালোকৰ সকলোৰে শ্ৰদ্ধাৰ মানিক গগৈ আমাৰ উদ্দিনজ্যোতি গগৈ বাবুকে প্ৰমুখ কৰি অতি শ্ৰদ্ধাৰ সেৱা সেৱিকাসকল মই ভক্তি ভৰা শ্ৰদ্ধা নিবেদন কৰিছোঁ। সকলোকে অভিনন্দন জনাইছোঁ। অসমৰ বিভিন্ন প্ৰান্তৰ পৰা আহি ইয়াত উপস্থিত হোৱা আমাৰ যিসকল সেৱা সেৱিকা আছে সকলো 13,000তকৈ অধিক সেৱা সেৱিকাই এই অধিৱেশনখনি সফল কৰিবৰ কাৰণে তেওঁলোকে অহুপুৰুষ সাৰ্থ কৰিছে। অতি শৃংখলিত শৃংখলাবদ্ধ সৰ্বোত্তম এখন অধিৱেশন সকলো ৰাইজকে দিবৰ কাৰণে তেওঁলোকে তেখেতসকলে যি ত্যাগ কৰিছে তাৰ কাৰণে মই সকলোকে ধন্যবাদ জনাইছোঁ, শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ। আমি সকলোৱে জানো যে এটা জাতিৰ ডেকা শক্তি হৈ গ'ল জাতিটোৰ আধাৰ, তেওঁলোকৰ জাতিটোৰ মেৰুদণ্ড। সেইকাৰণে আমি আমাৰ ডেকা যুৱ শক্তিক আমি তেওঁলোকৰ চিন্তা, তেওঁলোকৰ আদৰ্শ, তেওঁলোকৰ যিটো শক্তি তাক শক্তিশালী কৰিবৰ কাৰণে পৰিকল্পনাৰ ওপৰত আগবঢ়াই লৈ যাবৰ কাৰণে আমি সকলোৱে সদায় এটা প্ৰয়াস কৰি আহিছোঁ, পৰিকল্পনা কৰি আহিছোঁ। শ্ৰীমন্ত শংকৰদেৱ সংঘই যুৱক যুৱতীসকলক তেওঁলোকৰ যোগেদি সমাজ নিৰ্মাণ কৰিবৰ কাৰণে, সমাজৰ মাজত সুস্থ এক বাতাবৰণ তৈয়াৰ কৰিবৰ কাৰণে তেওঁলোকে এই সেৱা বাহিনী তেওঁলোকে আৰম্ভ কৰিলে। তাৰ পাছত মানুহৰ কাৰণে মানৱীয় সেৱা, বিভিন্ন ধৰণৰ কাম কাজ গঢ়িবৰ কাৰণে তেওঁলোকে ইতিমধ্যে সেৱা বাহিনীত বিভিন্ন ধৰণৰ তেওঁলোকে কাম কাজ ইতিমধ্যে অব্যাহত ৰাখিছে। গতিকে আমি আশা ৰাখিছোঁ সেৱা বাহিনীৰ যোগেদি আমাৰ অসমীয়া সমাজখনৰ যিটো যুৱ শক্তি, ডেকা শক্তিক এক বেলেগ ধৰণে মাত্ৰা দিবৰ কাৰণে আমি সকলোৱে প্ৰয়াস কৰিব লাগিব। আমি এটা কথা জানো যে অসমৰ মুঠ জনসংখ্যাৰ 64% আমাৰ ডেকা, 63.88% মানুহৰ বয়স 40 বছৰতকৈ কম। গতিকে এই শক্তিক আমি তেওঁলোকৰ মাজত যদি ভাল শিক্ষা দিব পাৰোঁ, তেওঁলোকক যদি সৃষ্টিশীলতাৰ উদ্ভাৱনী চিন্তাৰ যদি আমি তেওঁলোকৰ শক্তি দিব পাৰোঁ, তেওঁলোকৰ মাজত ভাল স্বাস্থ্য দিব পাৰোঁ, তেওঁলোকক যদি নৈতিকতা দিব পাৰোঁ, তেওঁলোকৰ মাজত যদি আধ্যাত্মিকতা দিব পাৰোঁ, তেওঁলোকৰ মাজত যদি জাতি প্ৰেম আৰু জাতীয় স্বাভিমান দিব পাৰোঁ, জাতীয়তাবাদৰ শক্তি যদি তেওঁলোকক দিব পাৰোঁ, তেতিয়াহ'লে অসমৰ মানুহে, অসমীয়া জাতিসত্তা এই পৃথিৱীত নিজৰ আত্মপ্ৰতিষ্ঠাৰ যিখন ৰণ আৰু সংগ্ৰাম এখন শক্তিশালী ৰূপত আগবঢ়াই লৈ যাব পাৰিব। গতিকে আমি আমাৰ যুৱ শক্তিক, আমাৰ ডেকা ছাত্ৰ ছাত্ৰী, যুৱক যুৱতীসকলক আমি এটা পৰিকল্পিত ৰূপ দিবৰ কাৰণে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ যি সেৱা বাহিনী তেওঁলোকে প্ৰথমৰ পৰা কাম কৰি আহিছে। ভক্তিত শক্তি থাকে, এই কথা আমি সকলোৱে জানো। ভক্তিয়ে সমাজখন শৃংখলিত কৰে, মানুহক মানৱীয় প্ৰমূল্য দিয়ে, মানুহক শিল্পবোধ আৰু শিল্প চেতনা দিয়ে। সেইকাৰণে আমি আমাৰ ছাত্ৰ ছাত্ৰী, যুৱক যুৱতীসকলক আমি সেই চেতনা, সেই চিন্তা, এই শক্তি দিবৰ কাৰণে আমি সকলোৱে প্ৰয়াস কৰিছোঁ। আৰু সেৱা বাহিনীও তেনেকুৱা আদৰ্শ, তেনেকুৱা মাৰ্গদৰ্শন দিবৰ কাৰণে চিন্তা চৰ্চা কৰিছে। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে দি থৈ যোৱা এখন সমাজ, য'ত তেখেতৰ আদৰ্শত আছে সমন্বয়, তেখেতৰ আদৰ্শত আছে জাতীয় স্বাভিমানৰ চেতনা। তেখেতে সমাজখনক নতুন ৰূপেৰে, নতুন চিন্তাৰে সংস্কাৰিত ৰূপ এটা দি সমাজখনক আগবঢ়াই লৈ যাবৰ কাৰণে চিন্তা চৰ্চা কৰিছিল। গতিকে গুৰুজনাৰ আদৰ্শ লৈ, গুৰুজনাৰ আদৰ্শৰ জয় যাত্ৰা পৃথিৱীৰ মানুহৰ আগত আগবঢ়াই লৈ যাবৰ কাৰণে আমাৰ সেৱা বাহিনীৰ প্ৰতিগৰাকী সেৱা সেৱিকাই প্ৰথমৰ দিনটোৰ পৰা তেওঁলোকে কাম কাজ কৰি আহিছে। গতিকে আগন্তুক দিনসমূহতো মই আশা ৰাখিছোঁ আমাৰ ছাত্ৰ ছাত্ৰী, যুৱক যুৱতী প্ৰত্যেকেই যাতে ভাল শিক্ষা লৈ নৈতিক চিন্তাৰে এটা আদৰ্শৰ যোগেদি এটা ভাল সমাজ গঢ়িবৰ কাৰণে যাতে প্ৰত্যেকেই তেওঁলোকে কাম কাজ কৰে। বিগত দিনসমূহত এই কাম কাজ সেৱা বাহিনীৰ প্ৰতিগৰাকী সেৱক সেৱিকাই কৰি আহিছে। মই আশা ৰাখিছোঁ তেওঁলোকৰ প্ৰভাৱত, তেওঁলোকৰ চিন্তাৰ যোগেদি এটা এটা অঞ্চল, এখন গাঁও, এখন সমাজত এটা অতি সুস্থ শক্তিশালী বাতাবৰণ গঢ় লৈ উঠে। আমি সকলোৱে সমাজত যিবোৰ অসূয়া, অপ্ৰীতি, অনীতি, অনিয়ম, হিংসা দেখে সমাজ আচন্ন কৰিছে, ঘৃণা আৰু সংকীৰ্ণতাই সমাজক ভাঙিছে, বিভাজন আনিছে, সাম্প্ৰদায়িকতাই ঘৃণা সৃষ্টি কৰিছে, এইবোৰ নাইকিয়া কৰিবৰ কাৰণে আমাৰ যুৱক যুৱতীসকলে, আমাৰ সেৱা সেৱিকাসকলে তেওঁলোকৰ যিটো মানৱীয় জাতীয় যিটো দায়িত্ব আছে,
জাতি গঠন কৰিবৰ কাৰণে তেওঁলোকৰ যিটো দায়িত্ব আছে সেই দায়িত্ব প্ৰত্যেকেই পালন কৰিব। এই সুযোগতে সকলোকে মই ভক্তি ভৰা সেৱা নিবেদন কৰি সকলোকে মই শ্ৰদ্ধা জনাই মই মোৰ বক্তব্য সামৰণি মাৰিছোঁ। ধন্যবাদ। কৃষ্ণ।